কি বনাইছ? কঁঠালৰ মুচি কুকাৰত দি ল'বি মানে। আজি একদম বা ঘৰ আহি পাই গ'লোহি আৰু বা এয়া কঁঠালৰ মুচি বনাব লৈছে। কঁঠালৰ মুচি আপোনালোকে খাই ভাল পায়নে বাৰু? মানে ধুনীয়া লাগে, একদম মাংসৰ নিচিনা লাগে কঁঠালৰ মুচি। ইফালে মাংসও আছে বাৰু, মাংসখিনি এতিয়া নেদেখাওঁ আৰু চব বস্তু নেদেখাওঁ, আকৌ আপোনালোকে ভাবিব নহয় একদম চব দেখাই দিছে বুলি, সেইকাৰণে নেদেখাওঁ বাৰু। কঁঠালৰ মুচিটো মানে বেছি স্পেচিয়েল ন, মাংসটো সদায় খাই থকা যায় বাৰু। এইজনী মাজু বা, এইজনী তয়ো খিনাইছ দে বহুত ন? কেঁচুৱাৰ লগত একদম বা অকণমান খিনাই গৈছে, আগতে একদম মস্ত এজনী। ৰাতি টিকলি নুশুৱে যে অৱস্থা নাইকিয়া হৈ গৈছে, পানী জমা হৈ থাকিব, হাড় দি ওলাই গৈছে। মানে সৰু টিকলি এজনী আছে, টিকলিজনীৰ লগত বোলে টোপনি ক্ষতি হয়, সেইকাৰণে মানে আগতে বহুত শকত আছিলে। ৰাতি শুই থাকিলে বোলে চিঞৰ লগাই বেয়াকে মুখখন মেলে। দিনত যি খেলি থাকে সেয়া খেলিব লাগে, ৰাতিও চিঞৰিব। দিনত অকণমান শুৱে চাগে ন? ডাঙৰ হ'লেহে শকত হ'ব। দিনত অকণ শুই লয় চাগে। দিনত মই ভাত বনাব লাগে যে সেই সময়ত তাই শুব, আৰু ৰাতি নুশুৱে। ৰাতি নুশুৱে, আৰু তাই বা বহুত শকত আছিলে দেই, দেখাবিলাকে জানে বাৰু শকত আছিল বুলি। এইজনী একদম মাহী বুলি ক'লে পাগল দেই, লুকাইছে। আজি একদম বা ঘৰ পাই গ'লোহি, মনটো বিৰাটেই ফূৰ্তি আৰু ইয়াত বনাই আছে। আজিলৈ বাই বাই দেই, আৰু খাম আজি একদম শুম, আৰু কাইলৈ ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ, চাই থাকিব দেই।